লহ লহ জীৱা মাতি ভয়ংকৰ ঘোৰ ভয়ত কম্পিত চিত থিৰ নোহে মোৰ সুখক নলভোনে দে খুহু দিশ পাশ প্ৰসন্ন হৈও কবাপ জগত নিবাস। অৰ্জুন ভয়তে মূৰ্ছা গৈছে। হে প্ৰভু মই নোৱাৰো চাব এইটো ৰূপ তোমাৰ। গোটেই জগতখনকে তুমি এতিয়া গ্ৰাস কৰিবলৈ লৈছা। এই নামে যেহে অমিত খাইতে খুজিলে কণৰে অমিত সাগৰে পৰি তল যাই মৰে। কি ধুনীয়াকে কৈছে, তুমি অমৃত, তুমি পৰম তত্ত্ব, তুমি ঈশ্বৰ প্ৰভু। তোমাৰ নাম গুণ যশ আৰু তোমাৰ সেই দুই ভুজযুক্ত যি ৰূপ, সেই ৰূপত মোৰ বৰ আনন্দ লাভ হয়, হয়নে? কিন্তু তোমাৰ এতিয়া এই ৰূপটোতো সাগৰ ৰূপ হৈ গ'ল, এইটোতো মহাকাল ৰূপ হ'ল। তুমি মুখখন মেলি দিয়াৰ লগে লগে দুইটা উঠ, এফালে পাতাল স্পৰ্শ কৰিলে, সিফালে একেবাৰে ব্ৰহ্মলোক স্পৰ্শ কৰিলে। মুখখন মেলি দিয়াৰ লগে লগে জিভাখনে গোটেই জগতখন একবাৰতে সংহাৰ কৰি দিব বিচাৰিছে। অৰ্জুনে ভয়ত তবধ হৈ কৈছে যে তোমাৰ এই ৰূপটো দেখি এতিয়া মোৰ মৃত্যু হৈ যাব। বোলে কিয়? মই অমৃত পান কৰিব বিচাৰিছিলোঁ হয়, কিন্তু তুমি অমৃত যে এখন সাগৰ হৈ আছা, এই অমৃতৰ সাগৰত এতিয়া মই ডুব গ'লে মই মৰি থাকিম। গীতা সেইটো কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ মধ্যম স্থানখনত কৈছে। যিকণ স্থান কৌৰৱৰ পৰাও সমান দূৰত্বত, পাণ্ডৱৰ পৰাও সমান দূৰত্বত। হে ৰাম সঞ্জয় বদতি শুনি কুৰুনাথ পাৰ্থৰ প্ৰশ্ন কৃষ্ণে দেখাইলা সাক্ষাৎ পূৰ্বত কৃষ্ণ কহে ন বুলিলা অৰ্জুনে নৱধীব বন্ধুগণ ৰাজ্যৰ নিদানে নুযুজিব বুলি দিহ কৰি ধনঞ্জয়ে এৰিলন্ত শৰধনু জ্ঞাতিবদ্ধ ভয়ে তাতে আৰু পাৰ্থে হেন বুলিলা প্ৰসংগ কাৰ জয় হুৱে কৃষ্ণ কাৰ হুৱে ভংগ ভংগ পৰাজয় দুইৰো জানিলো শুনিষ্ট কাৰ ভংগ কাৰ জয় দেখাই লন্ত কৃষ্ণ। আগতীয়াকে নিৰ্ণয় কৰি থৈছে যুদ্ধখনৰ গোটেইখিনি। শেষত কি দেখিছে? কৃষ্ণৰ বিশ্বৰূপতে যুদ্ধখন হৈ থকা দেখিছে। এটাইতকৈ ডাঙৰ দৃশ্যটো আকৌ তাতে দেখা পালে। বোলে কি? কৃষ্ণই চকাটো লৈ পেলাই ভীষ্মক মাৰিবলৈ খেদি যোৱাটো তাতে দেখা পাইছে। যুদ্ধত যিখিনি ঘটিব সেইখিনি দেখি আছে আকৌ। হে ৰাম অৰ্জুনে কৰিলা প্ৰশ্ন দ্বিতীয় অধ্যাত সেই জয় ভংগ কৰি কৃষ্ণে দেখাইলা সাক্ষাৎ। গীতাৰ দ্বিতীয় অধ্যায় সাংখ্যযোগ। সাংখ্যযোগত অৰ্জুনক কৃষ্ণই ক'লে জন্ম মৃত্যু জয় পৰাজয় হৰ্ষ বিষাদ এইবোৰ একো চিন্তাই নকৰিবা, হয়নে? এইবিলাকত তুমি নাথাকিবাই। বোলে কি? মোৰ যিটো আচল তত্ত্ব সেইটোলৈ যোৱা। বোলে কি তত্ত্ব? বোলে ময়ে আত্মা, যি হৈ আছে মোৰ ইচ্ছা, যি কৰি আছো মোৰ ইচ্ছাত। তোমাৰ নিজৰ ইচ্ছাত একো নহয় অৰ্জুন, মোৰ ইচ্ছাতেই চৰাচৰ সকলোখিনি ঘটি আছে আৰু ঘটি থাকিব। কৃষ্ণ কনমি আপোনো বোলে কুন্তি সুত আৰু আশ্চৰ্যক দেখো আতি অদ্ভুত অষ্টাদশ ঐক্যহীনী সেনা নিৰন্তৰ প্ৰৱেশিবে লাগি আছে মুখৰ ভিতৰ। সেইটো দেখিয়ে অৰ্জুনৰ মায়াটো দূৰ হৈছে। কি হৈছে? কুৰুক্ষেত্ৰৰ 18 ঐক্যহীনী সেনা সকলো তেওঁ এনেকে উশাহ লৈ দিয়াৰ লগে লগে সকলো তেওঁ মুখৰ ভিতৰত প্ৰৱেশ হৈ গৈছে। চব চুবাই চুবাই খাইছে কৃষ্ণ। কেৱাৰীৰ পৰা তেজবিলাক বৈ গৈছে।
সেইকাৰণে হয়তো বৰবৰীকে অকল এজনেহে যোদ্ধা দেখিছিলে। বৰবৰীকে এজনেই দেখিছিলে, মহাভাৰতত নহয় চব এজনেই কৰি থকা দেখিছিলে, এজনে চব কৃষ্ণই কৰি এজন মাৰ খাইছো এজনে, সেইটোৱে তেওঁক খাইছে, তেওঁক মাৰিছে, সেইটোকে দেখিছে। এই ৰাম উভয় সেনাৰ মুখ্য, মুখ্য বিৰজত চূৰ্ণ হৈ আছে, লাগি আছে দৰ্শন মধ্যত। সঞ্জয় বদতি শুনি ক মহাশয়, দানি মানি মহাযশী তোমাৰ ৰতন, নজানিয়া নষ্ট ভইলে কি কহিব কথা, জানিয়া যে পুত্ৰ তজো এতে ক অৱস্থা। সঞ্জয়ে কৈছে এতিয়া সেইখিনি কথা, কি কম তোমাৰ পুত্ৰৰ দুখৰ কথা। সঞ্জয়ে জানি গ'ল এইখন যুদ্ধ কৰি একো লাভ নাই, হয়নে? অধৰ্ম অন্যায় এইবোৰ কৰি একো লাভ নাই। এইজনে যিটো কৰে সেইটোৱে সত্য। এইজনে খালি আমাক সত্যত থাকিবলৈ কৈছে, ধৰ্মত থাকিবলৈ কৈছে, শুদ্ধ হৈ পবিত্ৰ হৈ থাকিবলৈ কৈছে। অপবিত্ৰ ঠাইলৈ অসৎ সংগলে বেয়া বস্তুলৈ আমাক যাবলৈ কিন্তু ভগৱানে বাধা দিছে। হে ৰাম ভীষ্ম দ্ৰোণ জয়ৰথ সৈন্য দুঃশাসন, ভূৰি শ্ৰৱা ভগদত্ত কৰ্ণ দুৰ্যোধন, তাসম্বায়ু কৃষ্ণ কই ঈশ্বৰ বুলি জানে, তভু বুদ্ধিহত ভৈলা মদান্ধ অজ্ঞানে। সঞ্জয়ে আকৌ যিটো বিদ্যা দিলে সেই বিদ্যাটোৰ যোগেদি কোনে কি ভাবি আছে, কোনে কি বুজি আছে সেইটোও গম পায়। আচল ডাঙৰ ৰহস্যটো সেইটোৱেই। তেতিয়া তেওঁ গম পাইছে, হাৰি দুৰ্যোধনেও গম পায় কৃষ্ণ ঈশ্বৰ, কৰ্ণইও জানে কৃষ্ণ ঈশ্বৰ, ভীষ্মইও জানে, দুঃশাসনেও জানে ঈশ্বৰ বুলি। ঈশ্বৰ বুলি জনাৰ পাছত আকৌ ৰছীলৈ বান্ধিবলৈ কিয় যত্ন কৰিছিলে? মদৰূপী অহংকাৰত অন্ধ। মদ মানে অহংকাৰ, সেইসকল অহংকাৰত অন্ধ হৈ আছিল। অহংকাৰত অন্ধ হৈ থকা জনে ঈশ্বৰ বুলি জানিলেও ঈশ্বৰক নাপায়। আমাকো বুজাইছে সেইটো। আমিও মই বৰ ভাৱ, অহংকাৰ ভাৱ আমিও কেতিয়াও মনত ৰাখিব নালাগে। আমি ভগৱন্ত প্ৰভুৰ এই বিৰাট বিশ্বৰূপৰ ওচৰত এটা ধূলিকণা বুলি পৰীক্ষা জুখি চালেও বেছিহে পৰে, মানে ভগৱন্তৰ এই বিৰাট বিশ্বৰূপৰ ওচৰত আমি নিজক যদি তুলনা কৰোঁ, তেতিয়াহ'লে আমি নিজকে ধূলিকণা এটা বুলি কল্পনা কৰিলেও বেছিহে হয়, হা নহয়নে বাৰু? গতিকে আমি নিজকে সেইদৰে ভাবিলেই হ'ল সদায়। হে ৰাম হে হেন হব অজ্ঞান, আছে ঠিক আছে। তোলোক ঈশ্বৰ কৃষ্ণ ব্ৰহ্মা দিয়ে পূজে, কৃষ্ণ প্ৰবুধিবে জানতে বান্ধি থৈবে খোজে, যাৰ পূৰ্বাপৰ নাহি বাদ্য অভ্যন্তৰ, তাক বন্দী কৰিবে কৌৰৱ বৰ্বৰ। কৃষ্ণই যুদ্ধখন নহওক বুলি বৰ ডাঙৰ কাম এটা কৰিছিলে, কিন্তু তেওঁলোক অহংকাৰত বন্দী হৈ আছে। কি দেখা পাইছিলে? যেতিয়া তেওঁলোকে বান্ধিবলৈ ল'লে, কৃষ্ণ জ্বলিবলৈ ল'লে, কি হয় বিৰাট ৰূপ হৈ। কৃষ্ণ যেতিয়া জ্বলিবলৈ ল'লে, কৃষ্ণৰ চকুত প্ৰকাশ পালে চন্দ্ৰ সূৰ্য, জিভাত বহিলে সৰস্বতী, সামবেদৰ মন্ত্ৰৰে গীত গাইছে, গম পাইছেনে? দেহত বহিছে গৌ মাতা, পৃষ্ঠভাগৰ পৰা এজন এজনকে ওলাই প্ৰকাশ হৈ দিছে কোন? পঞ্চপাণ্ডৱ। পঞ্চপাণ্ডৱটো ইন্দ্ৰপ্ৰস্থতহে আছিলে, সেইটো হস্তিনাপুৰৰ ৰাজসভাত ধৰিছিলে সেইটো ৰূপ। কৃষ্ণৰ পৃষ্ঠভাগৰ পৰা ভীম, অৰ্জুন, নকুল, সহদেৱ সকলো এজন এজনকে প্ৰকাশ হৈ গ'ল আৰু কৃষ্ণৰ চৰণত চুই তেওঁলোকে সেৱা কৰিছিল। তেতিয়াও চিনি নাপালে, তেতিয়াও বুজি নাপালে, তেওঁ সেইটো সাধাৰণ ৰূপ ধৰিছিলে। কাক দেখাবৰ কাৰণে তালৈ গৈছিলে কোন? সেইখন ৰাজসভালৈ গৈছিলে পৰশুৰাম, দেৱল, এই শ্ৰেষ্ঠ ঋষি সকলো সেইখন সভাত আছিলেগে।
যিখন সভাত কৃষ্ণক বান্ধিবলৈ লৈছিলে আৰু সেই ৰূপটো চাবলৈ ইচ্ছা আছিলে কাৰ বিদুৰৰ ভীষ্মৰ বিদুৰ আৰু ভীষ্মই দৰ্শন পাবলৈ ইচ্ছা কৰাৰ কাৰণে এই এওঁলোকে বান্ধিবলৈ ল'লে আৰু তেওঁ যে ব্ৰহ্মক যে একোৱে বান্ধিব নোৱাৰে তেওঁ যে পৰম ব্ৰহ্ম তেওঁৰ বন্ধন নায়েই তেওঁ বন্ধনটো স্বীকাৰহে কৰে হয় নে নহয় স্বীকাৰো আকৌ কাৰ ওচৰত কৈছে যশোদাৰ ওচৰতহে কৈছে বাকী কোনেও মাহিৰ পৰা নাই তেওঁ হা মাতৃৰ মমতাই তেওঁক বান্ধিব পাৰে এইটো কৈছে এই অষ্টাদশ ঐক্যহীনী সেনা নিৰন্তৰ আপুনি পলয় গলে গৰ্ভৰ ভিতৰ সেহি হ'ব অজ্ঞানী দৃষ্টান্ত সেহি নয় যেন নদী নদ জল সাগৰে পৰয় অৰ্জুনে দেখয় দুয়ো সেনা নিৰন্তৰ আপুনি প্ৰৱেশে বেগে গৰ্ভৰ ভিতৰ অৰ্জুনে দেখিছে চববোৰ সেনা তেওঁ পেটলৈকে প্ৰৱেশ হৈ গৈ আছে তো এইবাৰ অৰ্জুনে দেখিছে ময়ো সোমাই গ'লো তালে কিন্তু অৰ্জুনক ক'ত থৈছে অৰ্জুনক একাষৰীয়াকৈ দিব্য দৃষ্টি দি বহুৱাই থৈছে তাত দিব্য দৃষ্টিতে দেখা পাইছে বোলে তেওঁ দেখোন মুখৰ ভিতৰলৈ কালৰ ভিতৰলৈ ময়ো সোমাই গৈ আছো এই ঘোৰ উগ্ৰ ৰূপ দন্ত কৰাল বদন গাখী বাক খোজে যেন শ্ৰদ্ধয় ভুৱন লেলিহান জীৱাক দেখন্তে লাগে ভয় বিস্ময় অৰ্জুনে তাহে কাম্পিল হৃদয় পুনু দণ্ডৱতে পৰি বোলে ধনঞ্জয় প্ৰসন্ন হৈ বাপ দেৱ কৃপাময় তুমি কোন ৰূপ কিবা চেষ্টা কৰা স্বামী কব মায়া বিমোহিত নজানো আমি তব তেজ পুঞ্জে কম্পমান তিনি লোক জানিবা ক চাহু কোন ৰূপ কহিও কহয় গোবিন্দ মিশ্ৰ কৃষ্ণ পদে পৰি পৰম আনন্দে ঘোষা জয় জয় হৰি হৰিৰ চৰণ মন পখিও শৰণ ডাকি ৰাম কৃষ্ণ বুলি হুক সৰ্বজন এটা দুলৰি চন ঈশ্বৰে বুলন্ত যিটো ৰূপময়ী জানিও ধনঞ্জয় ব্ৰহ্মাও আদি দেৱ যত যোগী গণ কাল চকে ফুৰায় সজোহো পালোহো লোক সংহাৰো আক জানিবা ভালে দণ্ড পল কৰি আয়নেও হৰি লোকে মোক কাল বোলে পূৰ্বত বুলিলা জয় ভংগকাৰ তাহাৰো নজানো তত এবে ধনঞ্জয় কৰা ভংগ জয় দেখিও তুমি সাক্ষাৎ ভীষ্ম দুৰ্নৱাদী ৰথী মহাৰথী আনুজত আছে সেনা কুৰু পাণ্ডৱৰ প্ৰাণী নিৰন্তৰ লৈলোহো তোমাত বিনা ভীষ্ম কৰ্ণ দ্ৰোণ কৃপ দুৰ্যোধন দেৱৰো দুৰ্জয় পুন তাহাক অৰ্জুনে সমৰে মাৰিলা তাত পৰে আছে কোন সমৰে উঠিয়া ৰাজ্য কলভিও যশ কলভিও আত যি শত্ৰু প্ৰধান আগে লৈলো প্ৰাণ নিমিত্ত হৈক মাত্ৰ চব বধ কৰি থৈছো এইবোৰ কোনো যি থকা নাই এইবোৰ মোৰ ইচ্ছাত চবে অভিনয় কৰি আছে
এই বাম হাতে বান কৰা সন্ধান অলক্ষক ভৈ দিলা চলে দুয়ো হাতে সৰ কৰা নিৰন্তৰ হাতে সভ্য সাঁচি বোলে। এৰা অৰ্জুন, তোমাৰ হাত দুখন মই ধৰি আছিলো, তুমি ধৰি থকা নাই। বোলে কি মই মহাবাহু, মই তোমাৰ ৰথত সাৰথি হৈ বহি থকাৰ কাৰণে তুমি সভ্য সাঁচি। মই ৰথৰ পৰা নামি দিওঁচোন, তুমি গৰখীয়া এটাকো মাৰিব নোৱাৰা। কেলে পাছত সেই কি কয় গোকুলৰ কৃষ্ণ ভাৰ্যাসকলক লৈ অৰ্জুনে ঘূৰি যাওঁতে কি অৱস্থা হ'ল? হা, গোপবালকবিলাকে এচাৰিয়ে কোবাই কোবাই পিঠি ফুলাই পঠিওৱা নাই? হা, গাণ্ডীৱ জুৰি মই অৰ্জুনৰ আগত তহঁতি কোন গোপবালক ওলাইছ বুলি গাণ্ডীৱৰ খৰজুৰি যেতিয়া মাৰি দিলে গোপবালকে বুকু পাতি দিলে, একোৱেই নহ'লে। হয় নহয়? কি অৰ্জুনৰ সৰে গোপবালক এজনকো একো কৰিব নোৱাৰিলে। হয় নহয়? এই কথাখিনি অৰ্জুনক এতিয়াই বুজাই দিছে। ময়েই তোমাৰ মন, ময়েই তোমাৰ প্ৰাণ, ময়েই তোমাৰ হৃদয়, ময়েই তোমাৰ শক্তি সামৰ্থ্য বুদ্ধি সকলো। মই বিহীন অৱস্থাত তোমাৰ একো কাম নাই। হয় নহয়? গতিকে সেই নৰ শৰীৰত নাৰায়ণ কেনেকে আছে আমি বুজি ললেই হ'ল। হে ৰাম, এই পাছে ধনঞ্জয় কাম্পয় হৃদয় শুনি ভয়লা ভয় ভীত দণ্ডৱতে পৰি কৃতাঞ্জলি কৰি ক্ষীৰ দিয়া চৰণত মহাভয় ভীত তনু ৰোমাঞ্চিত দুয়ো নেতে পৰে পানী ভক্তিৰ ৱালা দে বাক্যে গদ গদে কেশৱ কবোলে বাণী প্ৰণাম মাধৱ দেখিত ভাৱ ত্ৰিভুৱন কম্পে দৰে অসুৰ ৰাক্ষস পলাই দহো দিশ সিদ্ধ গণে স্তুতি কৰে সবাহাৰো আদ্য ব্ৰহ্ম পাতি পদ্য ব্ৰহ্মাৰো তুমি কাৰণ জগতৰ আত্মা ব্ৰহ্মাণ্ডৰো কৰ্তা নেসেবিব কোনজন তুমি কল্পতৰু জগতৰ গুৰু তুমি জগতৰ ধাতা সজাহা পালাহা তুমি সংসাৰাহা সংসাৰৰ পিতা মাতা দশতা ইন্দ্ৰিয় আৰু পঞ্চভূত পঞ্চতাত্ব মাত্ৰ তাৰ অচিত বৃত্তি মন তিনি গোটা গুণ মায়া মোহ অহংকাৰ সবে মিলি যাই হুৱে কথাই দেহ বুলি লোকে খ্যাত যদি তুমি অংশ ভাগে যাই জীৱৰূপে হুৱে জাত ঈশ্বৰৰ জন্ম মৃত্যু নাই ঈশ্বৰৰ অংশ জীৱৰ জন্ম আছে মৃত্যু আছে জীৱৰ জন্ম আছে হয়নে জীৱৰ আকৌ মৃত্যু নাই দেহৰহে মৃত্যু আছে ডাঙৰ কথা এইটো আমাৰ লগত থকা যিটো জীৱ নামৰ ঈশ্বৰৰ অংশ পৰা প্ৰকৃতি আছে হয়নে বাৰু ই শুদ্ধ বস্তু ঈশ্বৰৰ অংশ ই এতিয়া কি কৰি আছে ই মনে মনে লুকাই বহি আছে ক'ত আমাৰ মনৰ মাজত হয়নে মন শুদ্ধ হলে সি চৈতন্য হৈ যায় মন কিহে শুদ্ধ কৰে মন শুদ্ধ কৰে গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ ভগৱানৰ নাম জপে সেইটো কাৰণে গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা আৰু ভগৱন্তৰ নাম গুণ জপ এয়া পান কৰা এইখিনি কৰিলে আমাৰ জীৱটো অত্যন্ত আনন্দিত হয় সেইটো কাৰণে এইখিনি আমি খুব কমকৈ কওঁ আমি দেহাটো সুখী কৰিবৰ কাৰণে গোটেই জীৱনটো কাম কৰি থাকোঁ দেহৰ আকৌ কি আছে দেহৰ মৃত্যু আছে ই সিফালেলৈ যাবগৈ নোৱাৰে এইফালতে পৰি থাকিব ইপাৰলৈ কি যাব ইপাৰলৈ জীৱটো যাব মৃত্যুৰ পাছত কি হ'ব এই যে ক'লে
আমাক পদত যে ক'লে মহাবায়ু বুলি কৈছিলে না নাই মহাবায়ু বুলি হা মহৎ আদি তত্ত্ব বুলি যে কৈছিলে মহৎ তত্ত্বটো কি বস্তু মহৎ তত্ত্বটো ভগৱানৰ তিনিটা অহংকাৰ যিটো তত্ত্বত বিলয় হৈ যায় ভগৱানে ৰচনা কৰা তিনি অহংকাৰবিলাক য'ত অহংকাৰ পৰা মুক্ত হৈ যায় বিলয় হৈ যায় সেই বিলয় হৈ যোৱা যিটো উৎপত্তি বস্তু সেই উৎপত্তি বস্তুটোকে কোৱা হ'ল মহৎ তত্ত্ব বুলি বা মহত্ব বুলি এই ঈশ্বৰ হ'ল মহত্ব ৰূপ সেই মহত্ব ৰূপী তত্ত্বৰ পৰা জগতৰ প্ৰতিটো বস্তুৱে নিৰ্মাণ হৈছে ব্ৰহ্মা নিৰ্মাণ হৈছে চন্দ্ৰ সূৰ্য নিৰ্মাণ হৈছে প্ৰকৃতি নিৰ্মাণ হৈছে হয়নে যত যিমান দেখিছোঁ চাইছোঁ পাইছোঁ সকলোবিলাক তেওঁ সেই তত্ত্বৰ পৰা নিৰ্মাণ হৈছে সেইবিলাক তেওঁৰ পৰা নিৰ্মাণ হোৱা স্বত্তেও আকৌ তেওঁ তাত নাই বোলে কিয় তেওঁ মায়াত নাথাকে তেওঁ কাল আৰু মায়াত নাথাকে এই দুটা বস্তুৰ পৰা তেওঁ নিজে মুক্ত সেইটো কাৰণে দেহধাৰী জীৱবিলাকৰ জীৱৰ অংশত আহি তেওঁ আত্মাৰূপে প্ৰৱেশ হয় আত্মাৰূপে প্ৰৱেশ হ'লেও তেওঁৰ প্ৰৱেশ হোৱাৰ বৈশিষ্ট্যটো কোনেও বুজি নাপায় বোলে কি বোলে মই মৰি থাকোঁতেও তোমাক ধৰি থাকোঁ তোমাৰ মৃত্যুৰ পাছতো তোমাক পালি থাকোঁ সেইটোৱে ৰহস্য তেওঁ অৰ্জুনক সেইটোকে বুজালে চাই লোৱা গোটেই জগতে মোকে স্তুতি কৰি আছে গোটেই ঋষিসকলে মোকে উপাসনা কৰি আছে হয়নে যক্ষ ৰক্ষ ভূত পেটে বেয়া বস্তুবিলাক মোৰ পৰাই উৎপত্তি অথচ সিহঁতি আকৌ মোক চিনি নাপায় মোক ভয় কৰি আঁতৰলৈ পলাই বাচিবলৈ বিচাৰিছে ভয়ংকৰ সংহাৰ ৰূপত কুৰুক্ষেত্ৰৰ সমস্ত সেনা তেওঁ মুখেদিয়ে প্ৰৱেশ হৈ গৈছে অৰ্জুনো সোমাই গ'ল পেটৰ ভিতৰলৈ অৰ্জুনে ভাবিলে মই শেষ আৰু মই ঘূৰি নাহোঁ আৰু তাৰ পাছতহে দেখিছে সন্মুখতে বহি কৃষ্ণ স্তুতি কৰি আছে বাহিৰ ভিতৰতো আমাৰহে আমি বুজি ল'লেই হ'ল বাহিৰ ভিতৰতো আমাৰহে ঈশ্বৰ প্ৰভুৰ বাহিৰ ভিতৰ একো নাই সেইটো কাৰণে আমি সমস্ত ভূততে ব্যাপী আচুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বিষ্ণু বুদ্ধিটো কি ঈশ্বৰ বুদ্ধি হে প্ৰভু মই যলৈ গৈছোঁ তুমি লগতে আছা মই যি কৰিছোঁ তুমি লগতে থাকি কৰি আছা হয়নে আৰু মই যদি কাৰোবাক বেয়াকৈ কৈছোঁ তেতিয়াহ'লে তুমিয়ে কোৱাই আছা যদি ভাল কৰিছোঁ তেতিয়াহ'লে সেইখিনি তোমাৰ কৃপাতেই হৈ আছে হয়নে এই বুদ্ধিটোক কোৱা হয় বিষ্ণু বুদ্ধি কাক কৈছিলে সেই পৰামৰ্শটো উদ্ধৱক দিছিলে সমস্ত ভূততে ব্যাপী আচুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি হে ৰাম হে শিৱে সবে মিলি যাই হুৱে কথাই এ দেহ বুলি লোকে খ্যাত যদি তুমি অজ অংশ ভাগে যাই অজীৱৰূপে হে জাত এ ব্ৰহ্মা মহেশ্বৰ বায়ু পুৰন্দৰ সোম সূৰ্য ভগৱান এ কুবেৰ বৰুণ যমহূতাসন তুমি বিনে নাহিয়ান চব তুমিয়েই বোলে কি বিভূতি যুগত যে তুমি কৈছিলা যে ধনস্পতিবিলাকৰ মাজত মই কুবেৰ বুলি তোমাৰ বিশ্বৰূপত দেখা পাইছোঁ তোমাৰ ঐশ্বৰ্যৰ ভঁৰালকেইটা ৰাখি আছে কুবেৰে মানে বাৰু আৰু তেওঁ কি দেখা পাইছে মহাবৈষ্ণৱ শিৱই সেই বিশ্বৰূপতেই কৈলাশ ধামত বটবৃক্ষৰ তলত বহি হৰিৰ নাম জপ কৰি আছে সেই বিশ্বৰূপতে দেখিছে নাৰদে হাতত দিব্য বীণা লৈ ভগৱানৰ নাম গাই আছে সেই বিশ্বৰূপতে দেখা পাইছে যিমানবিলাক অসুৰ দৈত্য ভূত পেট পিশাচ বেয়া আছে চবে ভগৱন্তৰ কাল ৰূপটো দেখি তাৰ পৰা বাচিবৰ কাৰণে ভয়ত আঁতৰি পলাইছে ভগৱান সহস্ৰবাহু প্ৰতিজনকে সেই সহস্ৰবাহুৰে ধৰি আনি মুখত ভৰাই চুবাই চুবাই খাই হজম কৰিছে এই বিভু পূৰ্ণকাম সদায় আত্মাৰাম অবিকাৰ নাহি কে জাৰ
এ সাধুক উদ্ধাৰা দুষ্টক সংহাৰা অশিকাৰণে অৱতাৰ জন্ম কৰ্ম যত কোনে পাৱে অন্ত এ সদামুনি গণ গাৱে এ শ্ৰৱণ কীৰ্তন কৰে যিটো জন অনায়সে সি পাৱে যোগ যোগ সাধনা কৰি ধ্যান কৰি ঋষিসকলে তোমাকে পাই থাকে। কিন্তু হে প্ৰভু দৈৱকী নন্দন, যিসকলে তোমাৰ গীত গাই আনন্দ কৰে, যিসকলে তোমাৰ নাম লৈ তোমাক স্মৰণ কৰে, সেইসকলেও সেই আনন্দ পায়। যে তোমাৰ যশ গুণ শ্ৰৱণ কীৰ্তনৰ সমান ডাঙৰ আনন্দ জগতত নাই। হে এবে নাৰায়ণ সদা মোৰ মন হে চৰণ নেৰো তোমাৰ এ শত সহাসে ক অযুত নিযুত এ কোটি কোটি নমস্কাৰ। এ তুমি মাত সত্য এ অজ্ঞত পৃষ্ঠত দুয়ো পাশে বন্ধু এ অধে উধে নমস্কাৰ। এ তুমি মাত সত্য জগত ব্যাপক এক ব্ৰহ্মণি ৰাকাৰ। এ তোমাৰ চৰণে পখিলো শৰণে এ সৰ্বভাৱে নমস্কাৰ। এ ভজিবা মাত্ৰকে মুখ্য পদ দিয়া হে আত্মা পৰণা হিজাৰ। ভগৱানৰ এটাই ডাঙৰ কৃপা, এটাই এটাতকৈ ডাঙৰ শ্ৰেষ্ঠ কৃপা। সেইটো কি? ভগৱানে গুৰ মাৰি দিলেও ভৰিটোতে ধৰিব। মানে ভগৱানে গুৰ মাৰি দিলেও ভৰিটোতে ধৰিব। কেতিয়া ধৰিব? যদি লক্ষ্যটো তেওঁ হয়। মানে যদি লক্ষ্যটো তেওঁ হয়, গুৰ মাৰি দিলেও চৰণতে ধৰিব। হয়নে বাৰু? সেইটো কাৰণে আমি শয়নে জনমে মৰণে তেওঁৰ যাতে নাম গুণ যশ এয়া যাতে আমি শ্ৰৱণ কীৰ্তন আমি কৰি থাকোঁ। পুৱা গধূলি ভকতে ভগৱন্তক স্মৰণ কৰিবই লাগিব। সেইটো এটা নিয়ম। নিয়মটো ভংগ হ'বলৈ দিব নালাগে। হয়নে বাৰু? আমি ইয়ালৈ আহিলোঁ, আপোনাৰসবে লগ পালে, আমাক যদি কোনেও মুখে মাত এষাৰো নিদিয়ে, হয়নে নহয় বাৰু? আকৌ গালি পাৰিব নালাগে আৰু। হয়নে বাৰু? অনন্ত বাবক যদি দেখি পেলাই নেদেখা ভাও ধৰোঁ, আঁতৰি আঁতৰি ফুৰোঁ, হয়নে বাৰু? তেখেতক আকৌ গালখনত চৰ দুটা মাৰি দিব নালাগে আৰু। হয়নে নহয় বাৰু? ব্যৱহাৰটোতেই হৈ গ'ল। হয়নে বাৰু? এতিয়া ঈশ্বৰো তেনেকুৱাই, যে তেওঁক যদি আমি মনত নেপেলাওঁ, তেওঁক যদি আমি স্মৰণ নকৰোঁ, তেওঁ যদি আমি নাম জপ, তেওঁক গুণ যদি আমি নলওঁ, আমি তেওঁক ভাল পাইছোঁ বুলি কি প্ৰমাণ থাকিব? আমি যে তেওঁক শ্ৰদ্ধা কৰোঁ তাৰ কি প্ৰমাণ থাকিব? হয়নে বাৰু? আমি যদি পাহৰিয়ে থাকোঁ। সেইটো কাৰণে বিশ্বৰূপ দৰ্শনৰ যোগেদি আমাক বুজাইছে। প্ৰতিটোতে ময়ে লাগি আছোঁ, প্ৰতিটোতে ময়ে বাজি আছোঁ, প্ৰতিটোতে ময়ে গাই আছোঁ। তোমালোকে মাত্ৰ অভিনয়খিনিহে কৰি আছা। আমি কি কৰি আছোঁ? আমি সেই ৰছী লগা পুতলাৰ নিচিনাকে হাত ভৰি লৰাই চৰাই আছোঁ। এই নোচোৱাই থকা কামটো তেওঁৱে কৰি আছে। হে ৰাম জন্ম কৰ্ম যত কোনে পাৱে অন্ত এ সদামুনি গণ গাৱে এ শ্ৰৱণ কীৰ্তন কৰি যিটো জন অনায়সে সি পাৱে। এবে নাৰায়ণ সদা মোৰ মন এ চৰণ নেৰো তোমাৰ এ শত সহাসে ক অযুত নিযুত
হে কোটি কোটি নমস্কাৰ হে অগ্ৰত পৃষ্ঠত দুয়োপাশে বন্ধু অৰ্ধে ঊৰ্ধে নমস্কাৰ তুমি মাত্ৰ সত্য জগত ব্যাপক হে এক ব্ৰহ্ম নিৰাকাৰ এ তোমাৰ চৰণে পখিলো শৰণে অসৰ্বভাৱে নমস্কাৰ ভজিবা মাত্ৰকে মুখ্য পদ দিয়া এ আত্মাপৰণা হিজাৰ এ দেখা কেনে থান আমাৰ অজ্ঞান এ মিছা অহংকাৰে মৰো এ ৰূপ লেখা জাৰ এ নাহিকে আকাৰ এ ব্ৰহ্মত সমান কৰো মাতুলৰ পুত্ৰ সম্বন্ধত ভাই এ তোমাক বোলো মাধৱ এ কতো বাৰ বোলো সখী কৃষ্ণ কতো এ ক্ৰোধত বোলো যাদৱ অৰ্জুনৰ আত্ম নিবেদন বিশ্বৰূপত শেষত অৰ্জুনৰ আত্মনিবেদন হৈছে তোমাক মই মোৰ মামাৰ ল'ৰা বুলি মোতকৈ অলপ তুমি ডাঙৰ সেইটো কাৰণে আমি দুইজন বন্ধু সম্বন্ধ তুমি মোক সখা বুলি মাতাৰ কাৰণে ময়ো তোমাক সখা বুলি মাতো কৃষ্ণই কিয় সখা বুলি মাতে অৰ্জুনে নাজানে কৃষ্ণই সখা বুলি মতাৰ কাৰণটো হ'ল ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত দুইজন যমজ সন্তান হৈ জন্ম লৈছিলে যমজ হৈ জন্ম লৈছিলে এতিয়া কৃষ্ণৰ মনত আছে তই মই একেলগে জন্ম হৈছিলো অৰ্জুনৰ মনত নাই সেইটো কাৰণে অৰ্জুনক যিদিনাখনৰ পৰা লগ পাইছে সেইদিনাখনৰ পৰা সখা বুলি মাতে কৃষ্ণই অৰ্জুনে ভাবে মোক সখা বুলি মাতে ময়ো সখা বুলি মাতো কিন্তু কৃষ্ণই জানে মাতে সিটো অৰ্থত অৰ্জুনে বুজি নাপায় এইটো অৰ্থত এইটো কাৰণে বিশ্বৰ ৰূপত বুজাই দিছে এতিয়া তোমাক মই এনেই সখা বুলি মতা নাই মোৰ ব্ৰহ্ম জীৱ ব্ৰহ্ম মোৰে অংশ মই কি মই পৰম ব্ৰহ্ম প্ৰতিটো বস্তুৰ মই হলো মালিক এই জীৱ ব্ৰহ্মবিলাক মোৰ অংশ হোৱাৰ কাৰণে মোৰ অতি প্ৰিয় হয়নে সেইটো কাৰণে এইবিলাক মোৰ সখা ধৰ্মত বান্ধ খাই আছে সেইটো যুক্তিৰেও অৰ্জুন কৃষ্ণৰ সখা হে আসন ভোজন হে আমাৰ নিপতে মোহৰ সাৰথি হে মমতা কৰো তাত হে আসন ভোজন এক সংগে কৰো হে শয়ন এক সজ্জাত এ হাস পৰিহাস দুৰ্বাক্য কবোলো এ পাশা হাৰিলো ভঙ এ অদৃশ্য মহমক মনৱ গোচৰ এ টান লাগে কাৰো সংগ তোমাৰ মায়াৰে মোক চলনা কৰি থাকিলে মই গমেই নাপালো তোমাক আকাৰত চাই থাকোঁতে মই ভুল গলো মই সম্বন্ধবিলাক লেখযোগ কৰি তোমাক মই সখা বোলো খং উঠিলে যাদৱ বুলি কওঁ যাদৱবিলাক অনাচাৰী সেইটো কাৰণে যাদৱ বুলি কয় মানে বাৰু সেইবিলাক অৰ্থ বিশেষণ না বেয়া অৰ্থটো বুজাবলৈ যাদৱ বুলি মাতে হয়নে সুন্দৰ অৰ্থটো বুজাবলৈ কৃষ্ণ বুলি মাতে হয়নে আৰু নলে গলে লগা অৰ্থটো বুজাবলৈ সখা বুলি মাতে হয়নে আৰু কি কৰে কান্ধত ধৰি আকৌ লৈ আহে বোলা অকণমান আমি শুওঁগে হাতত ধৰি টানি আনে আহা খাই লওঁ এমুঠি হয়নে নেজানে সেইজনক যে ধৰিব নোৱাৰি সেইজনক যে চুব নোৱাৰি সেইজনক যে চাব নোৱাৰি নেজানে অৰ্জুনে এতিয়াহে বুজি পাইছে মই কি ভুল কৰি আছিলো জুইৰ লগতে যে ইমান দিন খেলা কৰি আছিলো এতিয়াহে গম পাইছো হে ৰাম হাস পৰিহাস দুৰ্বাক্য কবোলো এ পাশা হাৰিলো ভংগ এ অদৃশ্য ব্ৰহ্মক মনৱ গোচৰ
তান লাগে কৰো সংগ অন্তেশ পূৰক দেৱৰ বুলিয়া দ্ৰুপদীয়ে নেই ডাকি এ ৰাজভাজা বুলি তভু আজ্ঞা মানা হে মিছায়ে ভয় থাকি দ্ৰুপদীয়ে অন্তেশপুৰলৈ কৃষ্ণক হাতটোত ধৰি টানি লৈ যায় কিয় লৈ যায় দ্ৰুপদী আকৌ ধৰ্মৰাজ যুধিষ্ঠিৰৰো ভাৰ্যা নহয় জানো যুধিষ্ঠিৰৰ ভাৰ্যা হোৱাৰ কাৰণে কৃষ্ণ সৰু নহয় এতিয়া সম্বন্ধত তেওঁ বৌৱেক হয় মাতৃ হয় সম্বন্ধটো সেইটো কাৰণে দ্ৰুপদীক ভয় কৰি দেখুৱায় সম্বন্ধত কৃষ্ণৰ পেহী পিতেকহে হয়নে বাৰু এতিয়া ভাতৃ হিচাপে কৃষ্ণই দ্ৰুপদীক নিজৰ মাতৃসুলভ সদায় শ্ৰদ্ধাৰে চায় এতিয়া অৰ্জুনে তাকে ভাবিছে দেখি তুমি ইমান ঠগি আছিলা আমাক তুমি কৃষ্ণ কানাই তুমি লীলা কৰিবলৈ আহিছা কিন্তু তুমি যে ঈশ্বৰ সেইটো আমাক বুজিবলৈ সুযোগ নিদিয়া তুমি এনে নিখুঁত লীলা কৰিছা নৰহৈ এ নিপতি পাঞ্চয় সেৱক ৰণয় এ দ্ৰুতকৰ্মে চলি যায় এ ৰাজা যুধিষ্ঠিৰ অধম শৰীৰ এ তাহাৰ বন্দে লাপাওঁ যুধিষ্ঠিৰৰ চৰণত ধৰি কৃষ্ণই সেৱা কৰে কয় দাদা তুমি যি ক'বা মই তাকে কৰিম তুমি মোতকৈ ডাঙৰ নহয় মানে বাৰু তুমি যদি মোক দুধ হ'বলৈ কোৱা মই দুধ হৈও যাম মাত্ৰ তুমি মোক ক'লেই হ'ল মানে বাৰু কি বুজাইছে বস্তুটো কৃষ্ণই এইটোহে বুজাইছে যে মই কিমান ভকত বৎসল এবাৰ চাই লওঁ আচল কথাটো মই কিমান ভকত বৎসল মই ভকতক কিমান ভাল পাওঁ মই ভকতৰ সান্নিধ্য কিমান বিচাৰোঁ হয়নে বাৰু ভকতৰ সান্নিধ্য বিচাৰিহে তাত আছেগে বেলেগ সান্নিধ্য বিচাৰি তাত থকাগে নাই সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নামেই হ'ল কি ভকত বৎসল হে ৰাম অপৰাধ ঘোৰ তোমাক কৰিলো সেইকাৰণে কৰোতা যত দুখচয় ক্ষমা কৃপাময় চৰণে পখিলো বা এ পিতৃৰ কোলাত থাকি অপৰাধ শিশু যত দোষ কৰে হে মূত্ৰ বিস্তাৰেৰে চৰণ পহাৰে তথাপি দোষ নধৰে চবেই সেইটো কাম কৰি মাক দেউতাকে কোলাত গ'লে শিশুৱে প্ৰস্ৰাৱ কৰি দিয়া মল ত্যাগ কৰি দিয়া হয়নে নহয় এতিয়া পিতৃ মাতৃয়ে ধুই পখালি চাফা কৰি আকৌ মুখে হাতে চুমাহে খায় কিবা কৰে জানো এতিয়া অৰ্জুনে সেইটোকে ভাবিছে মই আৰু তোমাকনো কি কৰিবলৈ বাকী ৰাখিলোঁ হা চব কৰালোঁ যিমান অন্যায় অনীতি মোৰ ফালৰ পৰা কৰিব লাগে গোটেইখিনি কৰিলোঁ কিন্তু তুমি যে আমাৰ এই পিতৃ মাতৃ আমাকেই প্ৰতিপালন কৰি আছা সেইটো বিশ্বৰূপ দৰ্শনৰ পাছতহে জানিলোঁ মানে বাৰু অতি পৰিতাপৰ কথাটো আকৌ কৃষ্ণই বিশ্বৰূপ দৰ্শন চাই শেষ হোৱাৰ পাছতে অৰ্জুনে আকৌ চব পাহৰি থাকে একো মনত নপৰে আৰু এই তুমি ভক্ত প্ৰিয় দীন দয়াময় এ তিলোকত সবে কহে নানা বিধ কবি কৰি উপদ্ৰৱ কৰে এ তথাপি মেদিনী সহে এ পুত্ৰে যে বাপেক মন্দ গালি দেই এ তভু লাগে সহিবাক এ যদি দুষ্টজনে ভজে কমনে হে আপোনাকো দিয়া তাক এই বিশ্বৰূপ এইটো যেন মৃত্যু হেতু এ চাহিতে নপাৰো স্বামী এ আকৌ দূৰ কৰা পূৰ্ব ৰূপ ধৰা
এ শৰণ পখিলো আমি অৰ্জুনে বিশ্বৰূপ দৰ্শন কৰি থকা নাই এতিয়া সেইখিনি চাই ভয় কৰি কৃষ্ণৰ চৰণত পৰি এতিয়া স্তুতি কৰিহে আছে কিন্তু তেওঁ সেই ৰূপে ধৰি আছে হে যিটো চতুৰ্ভুজ কৰি গুপুত শংখ চক্ৰ গদা ধৰি এহেৰা দণ্ডৱত কৰো চৰণত সিৰূপ দেখা হৰি অহয় গোবিন্দে দেৱ দয়াময় এ চৰণে নেৰিও নায়া এ পদ পংকজত মন বন্দী কৰি গোসায়ো সংসাৰ মায়া তোমাৰ দাস হৈব হৰি এহি মানচানো গোচক এৰা মুহাম্মদ যত সভাসদ ৰাম কৃষ্ণ বুলি পৰম মংগল মাধৱৰ নাম আকৌ এক চিতে ধৰি এহিদে ৰূপ ধৰি বোলা হৰি হৰি অজি যায় বা সংসাৰ তৰি হৈছে আৰু অকণমান আছে হে হৰি বোল মাধৱৰ হে হৰি বোল মাধৱৰ এ কৃষ্ণে বোলে ধনঞ্জয় সখী কেনে ভয় ভৈল এহি ৰূপ দেখি শিৱ বিৰিঞ্চি মোৰ স্বৰ তাৰায়ো নেদেখে বিধৰু একেহো নাহি মোৰ লক্ষ্মী সমান এ সিউনতো দেখে ৰূপ ইথান এৰিলো ৰূপ ভলো পহাম পংকজ লোচন জল শ্যাম কৰ্ণতম কৰ কুণ্ডল দোলে এ ভুকুতি কটাক্ষে মনত ভুলে কৃষ্ণই অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি কান্দি কান্দি স্তুতি কৰি আছে সেই সখা মইতো মৰিলোৱে আৰু মোকতো তোমাৰ গৰ্ভত দি তুমি সোমোৱাই থৈ দিলা মই তেতিয়াই গম পালো মই আচলতে যি আছো নে মৰি আছো জানে বাৰু কিন্তু তোমাৰ কৃপাতে তোমাক এইখন স্তুতি কৰাৰ সুযোগ পালো তুমি সেই ভয় লগা ৰূপটোতে ত্যাগ কৰা তুমি সেই তোমাৰ সুন্দৰ শ্যাম সুন্দৰ দুই ভুজযুক্ত চতুৰ্ভুজ ৰূপটোলৈ আহা হয়নে আমি কি বুজিব লাগিব অৰ্জুনে চাম বুলি ক'লে বিশ্বৰূপত দেখা দিলে অৰ্জুনে আহা বুলি ক'লে আকৌ দুই ভুজত ৰৈ দিলে হয়নে বাৰু সেইটোৱে ভগৱানৰ মহিমা গতিকে আমি ভগৱানক বলাবলৈ যত্ন কৰিব নালাগে এইটোকে কৰি দিয়া বুলি আমি তেওঁক কৰাবলৈ যত্ন কৰিব নালাগে যিখিনি কৰি আছে চব তেওঁ কৰি আছে সেইটো কাৰণে আমি তেওঁক শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে হে অলকা তিলক কিৰীতি মাথে এ অংগদ কংকন বলয় হাতে এ কাঞ্চি সমন্বিতে স্বৰ্ণ মেখলা অজানু লম্বিত গলে বনমালা কৃষ্ণৰ ৰূপটো ভাবিয়ে ভাল লাগে মানে বাৰু ভাবিয়ে আনন্দ লাগে এ শিৱৎস পান্তি শুভে বক্ষস্থলে কোটি সূৰ্য সম কষ্ট ভজলে তোমাক অৰ্জুন কহো ৰহস্য নিশ্চয় কৰে মোক ভক্তি হে বৈশ্য বেদ শাস্ত্ৰ তন্ত্ৰ মন্ত্ৰ ৰুষাৰ
তোমাক কহিলো ৰহস্যৰ যত কৰ্ম ক্ৰিয়া কৰা মানে হৰি কৰ্ম বুলি মানিবা মনে। তুমি যে কৈছিলা যুদ্ধ নকৰোঁ, মই অস্ত্ৰ ধৰিব নোৱাৰোঁ, মই আপোন পৰ এসোপাক মই কেনেকৈ মাৰিম, হয়নে? মই স্বভাৱটো ত্যাগ কৰা, মোহ ভাৱটো এৰি দিয়া। তুমি যিখিনি কৰিবলৈ লৈছা মোক সেৱা কৰিবৰ কাৰণে কৰিছোঁ বুলি কোৱা। তুমি যিখিনি কৰিবলৈ লৈছা, যি কৰ্মই নকৰা, মোৰ প্ৰীতি সাধনৰ কাৰণে কৰিছোঁ বুলি ভাবা। হে ৰাম কৰিবা কৰ্ম নবাঞ্চিবা ফল, ঈশ্বৰ আজ্ঞায়ে কৰা সকল। এ ক্ষেত্ৰ পুত্ৰ দ্বাৰা গৃহ ভাণ্ডাৰ, সবে ঈশ্বৰৰ মইনা সতাৰ। ঈশ্বৰৰ নিৰ্মাল্য কৰিব ভোগ, ভক্তিৰ সাধন এক কৰ্মযোগ। মইহে পৰম আশ্ৰয়তাৰ, অমৃত বিনা প্ৰিয় নাহি কেয়াৰ। শ্ৰৱণ কীৰ্তন কৰিবা নিত্য, বিষয় এৰি হয় বায়ে কচিত। সৰ্বথা পানিক কৰিবা দায়া, তৰিবা সংসাৰ এৰাইবা মায়া। ইহাক বোলয় অৰ্পণা ধৰ্ম, সমস্ত ভক্তিৰ কহিলো মৰ্ম। এতিয়া ভকতে যায় তাই হাতে অন্ন কিয় নলয়? ভকত বৈষ্ণৱে যায় তাই হাতে অন্ন কিয় নলয়? এইটোৱে কাৰণটো, এইটোৱে মূল কাৰণটো। ভকতে অন্ন ঈশ্বৰ অৰ্পণা নহ'লে ল'ব নোৱাৰে। ঈশ্বৰ অৰ্পণা নোহোৱা অন্ন ল'লে ভকতৰ কি হ'ব? ক্ষতি হ'ব, ক্ষতি হ'ব, হয়নে নহয়? আপুনি এই পৰিষ্কাৰ গ্লাছ, চিচাৰ গ্লাছ এটাত যদি আপুনি ধূলি বালি অলপ মিহলাই পানী বাকি দিয়ে কি হ'ব? পাত্ৰটো পৰিষ্কাৰ আছিলে, কিন্তু ধূলি বালি থকা পানীখিনি পাত্ৰটোকো লেতেৰা কৰি দিব। তদ্ৰুপ অন্নৰ ক্ষেত্ৰত হৰিক ভজিবৰ কাৰণে আমি শৰণ ভজন লৈ, নাম বস্তু লৈ আমি আমাৰ এই দেহটোক আমি অকণমান পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰাৰ পাছত যদি আমি যদি অপবিত্ৰ বস্তু এটা খাই দিওঁ, অশুদ্ধ বস্তু এটা লৈ দিওঁ, তেতিয়াহ'লে আমাৰ নিজৰ কিমান অনিষ্ট হ'ব, মানে সেইখিনি সাৱধানতা আমি সদায় মানি চলিব লাগিব। য'তে ত'তে অন্ন ল'বলৈ আমি বাধা কৰা নাই, কিন্তু সাত্বিক অন্ন, ভকতে ভগৱানত অৰ্পণা কৰা অন্ন, হয়নে বাৰু? আমি তেনে দ্ৰব্যহে আমি সদায় ল'ব লাগে। সেই দ্ৰব্য ল'লে আমাৰ অসুখ বিসুখ অপায় অমংগল নহয়। হে ভক্তি সে প্ৰধান জানিবানৰ, হে ভজা হৰি পাৱে হেলা নকৰ। ফলকো এৰি মূৰ কৰ্ম কৰি, সমস্ত পানীক সম বুদ্ধি ধৰি। ভজিবা পুজিবা কৰিবা ইষ্ট, পাইবা তেবে মোক কহিলো নিষ্ট। মুহুৰ কথাত হো অন্তৰত, সেই যোগোত্তম ভক্তি সন্মত। তুমি বিনে মোক আনে নপাই, কৃষ্ণৰ মুখৰ বাক্য সদায়। গোবিন্দ মিছে কহে সাক্ষাৎ, যেবে এৰানৰ কালৰ হাত। কৃষ্ণৰ চৰণে নেৰিও মনে, হে ৰাম কৃষ্ণ বোলা সমস্ত জনে হৰি নাম ৰাম। এতিয়া বিশ্বৰূপ দৰ্শন যুগৰ সমাপ্ত হৈছে, দোহাই দিছোঁ। হে গোবিন্দ মিছে কহে সাক্ষাৎ, যেবে ৰামৰ কালৰ হাত। কৃষ্ণৰ চৰণ নেৰি
ৰাম কৃষ্ণ বোলা সমস্ত জনে হৰি ৰাম হে ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীম অপৰাধ বিনাশন তজু নাম নাৰায়ণ অজানি নামে পখিলো শৰণে আনগতি নাহিকে মদ সেই অপৰাধ ক্ষমা কৰি তুমি নায়াখিল হৰি মোক ৰক্ষা কৰিও চৰণ হে মোক ৰক্ষা কৰিও চৰণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম